মৰিয়নিত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু জলসিঞ্চন মন্ত্ৰী অশোক সিংহাল তিতাবৰ মৰিয়নি সংমণ্ডলৰ অন্তৰ্গত নতুন আৰু পুৰণি লুনপুৰীয়া হুয়াখাট বনিয়া গাঁৱত চিৰাখাতি প্ৰবাহিত জলসিঞ্চন আঁচনিৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। RIDF আৰু SOPDৰ শিতানৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰা হ'ব এই প্ৰকল্পটো। এই আঁচনিৰ অধীনত মুঠ 840 বিঘা মাটিত কেনেল তৈয়াৰ কৰি জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। ইয়াৰ জৰিয়তে উপকৃত হ'ব স্থানীয় সহস্ৰাধিক কৃষক। উল্লেখ্য যে অনুষ্ঠানত মন্ত্ৰী অশোক সিংহালৰ সৈতে উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। হেক্টৰ অৰ্থাৎ 840 বিঘা মাটিত আমি এই প্ৰকল্পৰ পৰা পানী দিব পৰাকে কেনেল বনাম আৰু কেনেলটো যদি ভালকে বনি যায় 840টো হিচাপত ওলাইছে। যদি কেনেলটো ভালকে বনে আৰু বেছি এৰিয়াত পানী আৰ্থন কেনেল দিও পানী দিব পাৰি। নলাটো পকাই হ'ব লাগিব বুলি কথা নাই, মানে কেঁচা নালা দিও পানী যায়। তো কেঁচা নালা দিও পানী লৈ যায় আৰু বিশেষ মানে এক্সট্ৰা অঞ্চলত দিব পাৰিব। ইয়াত পানী কিমান থাকিব লিন পিৰিয়ডত অৰ্থাৎ যেতিয়া বাৰিষা নাথাকে তেতিয়া পানী কিমান থাকে এই কথাটো অলপ বুজিব লাগিব যে যদি ইয়াত পানী নাথাকে তেতিয়া পানী নাপাব। জলসিঞ্চন বিভাগ অকল কেনেল বনাই দিলে নহয়। এতিয়া পানী য'ত প্ৰকল্প বনাইছিল এতিয়া এই প্ৰকল্পটোতো আমি মানে আমাৰ দিনত হোৱা নাই, 2009 হ'ল। লিন পিৰিয়ডত পণ্ডিং কিমান হ'ব এইটো চাব লাগিব। লিন পিৰিয়ডত যদি 1 ফুট পানী থাকে মই 1 ফুট পানীহে দিব পাৰিম। লিন পিৰিয়ডত মানে অৰ্থাৎ ডিচেম্বৰ মাহত জানুৱাৰী মাহত যদি পানীয়ে 1 ফুট থাকে তেতিয়াতো মই পানী বেছি দিব নোৱাৰিম। অকল কেনেল কৰিলে নহ'ব, পণ্ডিং কিমান হ'ব, লিন পিৰিয়ডত পানী কিমান থাকিব, কিমান পানী আমি পণ্ডিং কৰি ৰাখিব পাৰিম লিন পিৰিয়ডৰ কাৰণে, গোটেই ব্যৱস্থাটো মানে এবছৰৰ পিছত কৃষকে ৰাইজে পানী পাব যদি পণ্ডিং হয়, যদি লিন পিৰিয়ডত পানী থাকে। যোৱা 4.5 বছৰ জলসিঞ্চন মন্ত্ৰী হিচাপে যেতিয়া মই দায়িত্ব পালোঁ তেতিয়া মই দেখিলোঁ যে বহুত স্কিম বিকল হৈ আছে, যিকোনো কাৰণতে বিকল হৈ আছে। ক'ৰবাত বালিচৰ পৰিছে, ক'ৰবাত নদীয়ে গতিপথ সলনি কৰিলে, ক'ৰবাত কেনেল হোৱা নাই। তেতিয়া মন্ত্ৰী হিচাপে মই এটা সিদ্ধান্ত ল'লোঁ যে নতুন প্ৰকল্প য'ত অতি আৱশ্যক তাতে আমি কৰিম। বাকী বিকল হৈ যোৱা প্ৰকল্পবোৰ আমি উদ্ধাৰ কৰাৰ চেষ্টা কৰিব লাগে। অলৰেডি তাত পইচা খৰচ হৈ গ'ল, ৰাইজৰ ধন চৰকাৰী ধন তাত খৰচ হৈ গ'ল, কিন্তু প্ৰকল্পই যিটো পানী দিব লাগিছিল পানী দিব পৰা নাই। আনকি ধংশ্ৰী প্ৰকল্প 2023ত মই সম্পূৰ্ণ কৰিলোঁ। প্ৰায় 1976ত আৰম্ভ হৈছিল। প্ৰায় 48 বছৰ প্ৰকল্পটো চলি থাকিল। কিন্তু এইবাৰ কৃষক ৰাইজে উৎসাহত আছে, তেখেতসকলে পুৰা পানী ভালকে এবাৰ পাইছে। মই আজি ৰাতিপুৱা ভিডিঅ'ৰ জৰিয়তে বানটোও চালোঁ আৰু ৰাইজে যিখিনি পানী পাই আছে কেনেলবোৰো মই ভিডিঅ' কল কৰি মই বস্তুটো চালোঁ। মূল কথাটো হ'ল সমস্যা আছে, জলসিঞ্চন বিভাগত সমস্যা আছে আৰু এই সমস্যা আজি জন্ম হোৱা নাই। এই প্ৰকল্প যিটো আজি মই আকৌ পুনৰ উদ্ধাৰ কৰাৰ চেষ্টা কৰি আছোঁ 2009ত আৰম্ভ হৈছিলে আৰু 2013ত সম্পূৰ্ণ হৈ গ'ল, কিন্তু কেনেলৰ ব্যৱস্থা নথকাৰ কাৰণে পানী দিয়া নগ'ল। এতিয়া আমি বিচাৰি ওলাই আছোঁ আৰু পুঁজিৰ সাপেক্ষে আমি ধন দি এই প্ৰকল্পবোৰ এতিয়া ইয়াত 3 কোটি টকা দিলোঁ। নতুনকৈ বনাব গ'লে এই প্ৰকল্পত 20 কোটি টকা লাগিব, কিন্তু 3 কোটি টকাতে এই প্ৰকল্পটো 20 কোটি টকাৰ প্ৰভাৱটো দিব। তেনেকুৱা এতিয়া ৰেংমাই প্ৰজেক্টটো কালি মই গোলাঘাটত গৈছিলোঁ। ৰেংমাই প্ৰজেক্টটো মই দেখিলোঁ যে বহুত কম পইচা আমি দিছোঁ, কিন্তু প্ৰকল্পটো এটা পৰ্যায়ত পাই গৈছে আৰু 2-3 কোটি টকা যদি আমি দি দিব পাৰোঁ 42খন গাঁৱে তাত পানী পাই যাব। আমি সৰু ইণ্টাৰভেনশ্যন কৰি আছোঁ। আপোনালোকৰ কথাও ঠিক যে কৃষকে পানী পাব লাগিছিল, খৰাং মাহত পানী পোৱা নাই, কিন্তু আমাৰ হাতত যিখিনি সুবিধা আছে আৰু যিখিনি আমি কৰিব পাৰোঁ প্ৰত্যেকটো সৰু কাম আমি কৰি গৈ আছোঁ। মেইনটেনেন্সৰ বছৰি এটা মেইনটেনেন্সৰ প্লান বনাইছোঁ যে প্ৰত্যেক বছৰ বালিচৰ পৰিব, প্ৰকল্পটো বিকল হৈ যাব। পিছত কেতিয়াবা কাৰোবাৰ মনত আহিব বালিচৰটো হটাব আকৌ প্ৰকল্প, সেইটো নহয়। প্ৰত্যেক বছৰ বাৰিষা বন্ধ হ'ল, দুৰ্গা পূজা কালী পূজাৰ পিছত 3 মাহৰ মেইনটেনেন্স ড্ৰাইভ এটা চলিব। এনুৱেল মেইনটেনেন্স, বছৰি মেইনটেনেন্স প্লান থাকিব। তাৰ কাৰণে আমি নিবিদা বিচাৰিম আৰু এই নিবিদা পোৱা স্থানীয় মানুহে মানে ল'ব লাগে। কিয় বেছি ডাঙৰ নিবিদা নাথাকিব, 5 লাখ 10 লাখ 8 লাখ তেনেকৈ নিবিদা থাকিব। ক'ৰবাত এই প্ৰকল্পৰ 1 লাখহে থাকিব, 1 লাখো নাথাকিব পাৰে আৰু কম থাকিব।
এনেকুৱা সৰু সৰু নিবিদা দি আমি স্থানীয় মানুহক, স্থানীয় যুৱকক, আৰু স্থানীয় বুলি ক'লেও স্থানীয় যিখিনি কৃষক তেখেতৰ হাততে আমি মেইনটেনেন্সটো গোটাই দিব খুজিছোঁ যে বাহিৰৰ পৰা আহি মেইনটেনেন্স কৰিব নকৰিব, কিন্তু কৃষক যাৰ জীৱিকা এই পানীৰ ওপৰত নিৰ্ভৰ কৰিব, তেখেতসকলৰকে ভালকে মেইনটেনেন্স কৰা কোনো মানুহ আমি নাপাম। কিন্তু ইয়াত আইনগত কি ব্যৱস্থা আছে, কি আছে, কেনেকৈ আমি কৃষকক দিব পাৰোঁ, কিয় কৃষকৰতো কোনো ৰেজিষ্ট্ৰেশ্যন নাথাকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি ৱাটাৰ ইউজাৰ্ছ কমিটিক আমি এই পইচাটো দিব পাৰোঁ নে নাই তাৰ ওপৰতো আমি বিবেচনা কৰিম। আৰু মই ভাবোঁ যে বহুতখিনি প্ৰজেক্ট আমি ৰিভাইভ কৰিব পাৰিলোঁ, বহুতখিনি ইন প্ৰচেছ আছে, ৰিভাইভ হ'ব। আৰু কৃষকক পানী দিয়াৰ যিটো বাস্তৱিকতা লাহে লাহে আমি ইফালে আগবাঢ়ি আছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, এনজে মিডিয়া। প্ৰতিটো ক্ৰিয়েটিভ যাত্ৰাৰ আৰম্ভণিৰ আঁৰত থাকে আপোনাৰ চিন্তা। আপোনাৰ চিন্তাক বাস্তৱায়িত কৰিবলৈ আমি এনজে প্ৰডাকশ্যন। প্লেনিঙৰ পৰা ষ্টৰি বৰ্ডিঙলৈ প্ৰতিটো সময়ত, প্ৰতিটো ক্ষেত্ৰত আমি আপোনাৰ সহায়ৰ বাবে প্ৰস্তুত। এক্সপাৰ্ট ড্ৰোন অপাৰেটৰ আৰু বেষ্ট লাইটিঙৰ সৈতে ক্ৰিয়েটিভকৈ প্ৰতিটো মুভমেণ্ট আমাৰ কেমেৰাত কেপচাৰ কৰি এক্সপাৰ্ট এডিটিং, এনিমেশ্যন, মিউজিক আৰু ছাউণ্ড ডিজাইনিঙৰ সৈতে আমি দিওঁ আপোনাৰ চিন্তাক বাস্তৱ ৰূপ। আপোনাৰ এক্সপেক্টেশ্যনছক ৰিয়েলিটিলৈ লৈ যোৱাৰ দায়িত্ব আমাৰ। এনজে প্ৰডাকশ্যন, ইয়ৰ ভিজন আৱাৰ ক্ৰিয়েশ্যন। আপোনাৰ ক্ৰিয়েটিভ যাত্ৰাৰ আমি হ'ম সহযোগী। এনজে প্ৰডাকশ্যনৰ সৈতে আজিয়ে যোগাযোগ কৰক।